নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে পুনৰ আহি গ'ল ITBP নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি 2024। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ অনলাইন এপ্লাই, ভেকেঞ্চি কিমান আহিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। ITBP Animal Transport Recruitment 2024 notification out for 119 Animal Transport post. ITBP Animal Transport Recruitment 2024 overview. Name of organization Indo-Tibetan Border Police Force Somukhoi ITBP. Last date 10/9/2024. Total vacancies 119 posts. Name of the post Animal Transport and Kennelman. Mode of application online. Category Central Government Job. Job location All India. ITBP Animal Transport Recruitment 2024 vacancy details. তো ইয়াত কোনটো কেটেগৰীৰ বাবে কেইটা ভেকেঞ্চি আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি বা অফিচিয়েল নটিছত গৈ চাব পাৰিব। তো এতিয়া আছোঁ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এই পদখিনি অনলাইন এপ্লাই কৰিবলৈ কনষ্টেবল এনিমেল ট্ৰান্সপৰ্টৰ বাবে মিনিমাম এজ 18 আৰু মেক্সিমাম এজ 25, আৰু কনষ্টেবল কেনেলমেনৰ বাবে মিনিমাম এজ 18 আৰু মেক্সিমাম 27 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু লগতে এজ ৰিডাকশ্যনো দিয়া হৈছে SC/ST সকলক 5 বছৰ আৰু OBC সকলক 3 বছৰ। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদখিনি অনলাইন এপ্লাই কৰিবলৈ চিম্পুল 10 পাছ হ'লে কৰিব পাৰিব। ইয়াৰ এপ্লিকেশ্যন ফিজ, ইয়াৰ জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 100 ৰুপিজ পে'মেণ্ট কাটিব লাগিব আৰু SC/ST কেণ্ডিডেটসকলে নালাগে। ইয়াৰ চিলেকশ্যন প্ৰচেছটো এনেধৰণৰ হ'ব। প্ৰথমতে হ'ব PET PST, তাৰপাছত ৰিটেন এক্সামিনেশ্যন, স্কিল টেষ্ট, মেডিকেল এক্সাম আৰু তাৰপাছত ফাইনেল মেৰিট লিষ্ট। ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত অৰ্থাৎ PET থাকিব মেইলসকলৰ বাবে 1.6 কিলোমিটাৰ ৰেচ, টাইম থাকিব 7.5 মিনিট, লং জাম্প থাকিব 11 ফিট 3টা চান্স থাকিব আৰু হাই জাম্প থাকিব 3.5 ফিট 3টা চান্স থাকিব। ফিমেল কেণ্ডিডেটসকলৰ বাবে থাকিব 800 মিটাৰ ৰেচ, টাইম থাকিব 4 মিনিট 45 ছেকেণ্ড, লং জাম্প থাকিব 9 ফিট, হাই জাম্প থাকিব 3 ফিট 3টা চান্স দিয়া হ'ব। ইয়াৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PSTত মেইলসকলৰ হাইট লাগিব 170 চেণ্টিমিটাৰ আৰু চেষ্ট লাগিব 80 পৰা 85 চেণ্টিমিটাৰ। মেইল ST কেণ্ডিডেটসকলৰ 162.5 চেণ্টিমিটাৰ আৰু চেষ্ট লাগিব 76 পৰা 81 চেণ্টিমিটাৰ। ফিমেল কেণ্ডিডেটসকলৰ 157 চেণ্টিমিটাৰ আৰু ফিমেল ST কেণ্ডিডেটসকলৰ 150 চেণ্টিমিটাৰ। এইখিনি হ'ল ইয়াৰ PET PST চিলেকশ্যন প্ৰচেছ। ইম্পৰ্টেণ্ট ডেটছ, ইয়াৰ এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব 12 আগষ্ট 2024 আৰু শেষ পাব 10 ছেপ্টেম্বৰ 2024। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ জয় হিন্দ, জয় অসম।